বেহৰবাৰী আউটপোষ্টৰ বসুধা আৰু নাই এটা দুখৰ খবৰ আহি পৰিল এই মাজৰাতি। হয়, বেহৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা বসুধা বৰ্তমান সময়ত ইহ পৃথিৱীত নাই। তেখেত স্বৰ্গগামী হৈছে। তেখেতৰ ভাল নামটো হৈছে ফয়লাও বসুমতাৰী। তেখেত বড়ো সম্প্ৰদায়ৰ বড়ো জনগোষ্ঠীৰ এজন ব্যক্তি আছিল আৰু বেহৰবাৰীৰ জৰিয়তে তেওঁ আত্মপ্ৰকাশ কৰিছিল বা ৰাইজে তেওঁক চিনি পাইছিল। তেখেত একেধাৰে পৰিচালক আছিল, গীতিকাৰ আছিল, তেখেতৰ ব্যতিক্ৰমী অভিনয় আছিল আৰু এই ব্যতিক্ৰমী অভিনয়েৰে মানুহৰ মন জয় কৰিব পাৰিছিল বসুধাই। আৰু এই বসুধা বৰ্তমান সময়ত আমাৰ মাজত নাই। বড়ো জনগোষ্ঠীয় জনপ্ৰিয় গায়ক আছিল তেওঁ, সংগীত পৰিচালনা কৰিছিল আৰু তেখেতে গীতো গাইছিল। আৰু এতিয়া বেহৰবাৰী আউটপোষ্টত এটা চৰিত্ৰই সদায় খেদি ফুৰিব, সেয়া হৈছে বসুমতাৰী। হয়, ফাইলু বসুমতাৰী অৰ্থাৎ বসুধা। এই বসুধাক যেতিয়ালৈকে ৰাইজে চাই আছিল, তেওঁৰ চৰিত্ৰ চাই, তেখেতৰ অভিনয় চাই সঁচাকৈয়ে অসমৰ ৰাইজ আপ্লুত হৈছিল আৰু বসুধা বুলি খ্যাত হৈ পৰিছিল। আৰু বসুধা চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত। তেখেত অসুস্থ হৈ থকা আজি কেইবামাহো হৈছিল আৰু তেখেতৰ চিকিৎসা চলি আছিল। তেখেতৰ কিডনীজনিত কাৰণত তেখেতৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু তেখেতক হেৰুৱাই অসমৰ সাংস্কৃতিক জগতখনত বহুত ক্ষতি হৈছে, এই কথাটো উপলব্ধি কৰিছে ৰাইজে। সকলো ফালেই এতিয়া শোকৰ ছাঁ বিয়পি পৰিছে বসুধা আমাৰ মাজত নথকাৰ বাবে। জনপ্ৰিয় গায়ক হোৱাৰ উপৰিও তেওঁ সংগীত পৰিচালক আছিল। তেখেতে গীতো গাইছিল আৰু কমেডিও কৰিছিল, অৰ্থাৎ কৌতুক। বেহৰবাৰী আউটপোষ্টৰ জৰিয়তে মানুহৰ মন জয় কৰিবলৈ বসুধাই যথেষ্ট কষ্ট কৰিছিল আৰু ফলো ধৰিছিল। আৰু এতিয়া সদ্যহতে বসুধা আমাৰ মাজত নাই। তেখেত স্বৰ্গগামী হ'ল। জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰীত আৰু আপোনালোকে এতিয়া বসুধাক চাবলৈ নাপায়। বসুধা হেৰাই গ'ল। বসুধাৰ সেই জীৱন্ত স্মৃতি, জীৱন্ত সেই ফটোবোৰ, জীৱন্ত সেই ভিডিঅ'বোৰে আমাক বৰকৈ আমনি কৰিব। তেখেতৰ অনুপস্থিতিটোত আমি সঁচাকৈয়ে অনুভৱ কৰিম। তেখেতৰ অনুপস্থিতি আমি বৰ দুখ পাম। তেখেত থকালৈকে আমি অনুভৱেই কৰিব পৰা নাছিলোঁ যে আমাৰ মাজৰ পৰা বসুধা এদিন এনেকৈ নাইকিয়া হৈ যাব। আমাক সকলোকে এৰি এনেকৈ এদিন তেখেতে হঠাতে গুচি যাব। আমাক কাকোৱে একো নোকোৱাকৈয়ে খুব মনে মনে বসুধা গুচি গ'ল। বসুধাক আৰু আমি আজিৰ পৰা বেহৰবাৰী আউটপোষ্টত দেখা নাপাওঁ ৰাইজ। আজিলৈ প্ৰতিবেদন ইয়াতে সামৰিছোঁ। ধন্যবাদ।